বিগত বৰ্ষৰ দৰে এইবাৰো সাজু হৈ উঠিছে ৰহাৰ পহুপুখুৰী নয়নজ্যোতি বিহু হুঁচৰি দল। পহুপুখুৰী শিশু আৰু কিশোৰীৰ দ্বাৰা গঠিত নয়নজ্যোতি বিহু হুঁচৰি দল এইবাৰ সাজু হৈছে মঞ্চ কঁপাবলৈ। ৰাজ্যৰ বিভিন্ন মঞ্চত বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে দলটোৱে যোৱা এটা মাহ ধৰি চলাই গৈছে বিহু আৰু হুঁচৰিৰ আখৰা। আমাৰ বিহুৰ কাৰণে আপোনাৰ এইবাৰ তৃতীয় বৰ্ষৰ তেওঁলোকৰ প্ৰস্তুতি 7 বছৰ বয়সৰ পৰা 16 বছৰ বয়সৰ এই কণ শিশুসকল এই বিহু মানে আপোনাৰ আখৰা অনুষ্ঠান চলাই আছে। আজি শেষ দিন, আখৰা অনুষ্ঠানৰ শেষ দিন। আমি ৰঙালী বিহুক আদৰিবৰ বাবেই তেখেতলোকৰ জৰিয়তে আমি যথেষ্টখিনি মানে কষ্ট কৰিব লগা হৈছে শিশুসকলে, আৰু আমি ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰিও পাইছোঁ। আপোনাৰ এতিয়ালৈকে আপোনাৰ 14 বহাগলৈকে আমাৰ 17টামান প্ৰগ্ৰেমে আমাক আমন্ত্ৰণ জনাইছে। আৰু বিগত বৰ্ষৰ দৰে এইবাৰো সাজু হৈ উঠিছে ৰহাৰ পহুপুখুৰী নয়নজ্যোতি বিহু হুঁচৰি দল। পহুপুখুৰী শিশু আৰু কিশোৰীৰ দ্বাৰা গঠিত নয়নজ্যোতি বিহু হুঁচৰি দল এইবাৰ সাজু হৈছে মঞ্চ কঁপাবলৈ। ৰাজ্যৰ বিভিন্ন মঞ্চত বিহু আৰু হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে দলটোৱে যোৱা এটা মাহ ধৰি চলাই গৈছে বিহু আৰু হুঁচৰিৰ আখৰা। আমাৰ বিহুৰ কাৰণে আপোনাৰ এইবাৰ তৃতীয় বৰ্ষৰ তেওঁলোকৰ প্ৰস্তুতি 7 বছৰ বয়সৰ পৰা 16 বছৰ বয়সৰ এই কণ শিশুসকল এই বিহু মানে আপোনাৰ আখৰা অনুষ্ঠান চলাই আছে। আজি শেষ দিন, আখৰা অনুষ্ঠানৰ শেষ দিন। আমি ৰঙালী বিহুক আদৰিবৰ বাবেই তেখেতলোকৰ জৰিয়তে আমি যথেষ্টখিনি মানে কষ্ট কৰিব লগা হৈছে শিশুসকলে, আৰু আমি ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰিও পাইছোঁ। আপোনাৰ এতিয়ালৈকে আপোনাৰ 14 বহাগলৈকে আমাৰ 17টামান প্ৰগ্ৰেমে আমাক আমন্ত্ৰণ জনাইছে।